Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আমি ঠিক তেতিয়া আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ভালে আছোঁ আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এইটো কাৰণে বনাইছোঁ মাৰ মানে হাতৰ বিষ বেছিকৈ বাঢ়ি গৈছিলে দেই ডক্টৰৰ ওচৰত গৈ আহিলে মানে অলৰেডি আহিলে পিনাকে লৈছিলে মেডিচিন দিলে আৰু আজি মানে ইমান দিন নাছিলে কম আছিলে আজি মানে একদম পৰা ৰাখিবলৈ বেছি দি ডক্টৰৰ ওচৰত লৈ গৈছে পিনাকে মাছ আনিছিলে দুটাই ওলা মাছখিনি আৰু মূলা নিছে দেই এই মূলা নিছে মায়ে আনিব দিছে মানে মূলাখিনি কাটি পেলাই অকণমান শুকাম আৰু আপোনালোকে শুকান মূলা খায়নে নাই গম নাপাওঁ কিন্তু আমাৰ ঘৰত খায় মানে মাৰ ঘৰত মই মানে ইয়াতে অকণমান কাটি মেলি আধা দিলোঁ অকণমান দিলোঁ আৰু দোকানী গৈছোঁ আজি আনিছে সেইখিনি অকণমান কাটি মেলি দিব লাগিব আৰু মাছখিনিও মই মূলাৰে বনাম আৰু পেটিতে সৰু সৰুকৈ কাটিছোঁ ভাজি খাবলৈ ৰহি আলু ভাজি আলু ৰহি হৈ আছে ইয়াতে জলকীয়া পিঁয়াজ দিয়া নাই এতিয়ালৈকে অকণমান সিজক তাৰপিছত দিম আৰু লাহেকৈ পিঁয়াজ নহ'লে পটককৈ মানে ভাজি হৈ যায় সেইকাৰণে অকণমান দেৰিকৈ দিম ৰহি আৰু অকণমান টাইম লাগে মাছ চব্জি হৈ গৈছে মছলাও কৰিলোঁ অলৰেডি চব্জি নবনাওঁ একো নবনাওঁ মাছ চব্জি বনাম আলু সৰু ভাজি আৰু মাছ ভাজি সেই আৰু গাৰ্গী দুটাৰ লগত হেৰি আছে কামিন আছে এয়া মূলা এইখিনি দিছোঁ মাছ মানে ঢেৰ আছে ঢেৰ আনিছে মাছ একদম গোটা মাছ বেছিকৈ আনিছে দেউতাই আৰু আধা মাছ মানে ভাজিব থৈ দিছোঁ পেটি তাৰপিছত মাছৰ মাথা এয়া থৈ দিছোঁ আৰু এইখিনি এক্সট্ৰাকৈ থৈ দিম যিহেতু ঠাণ্ডা দিন থৈ দিলে কোনো মানে প্ৰব্লেম নাই থাকি যাব আৰু এনেকৈ মানে থৈ দিম নহ'লে ইমানখিনি মাছ ভাল নালাগে ইমান দুপৰীয়া নাখায় মানে কিয় নাখাওঁ খুব কম আৰু কিয় নাখাওঁ এইবোৰ হৈছে চব্জিৰ কাৰণে আৰু এই সৰু সৰু পিচ চাই আছে যে ছাইডত সেইবোৰ মানে ভাজি খাবলৈ আৰু এক পিচ দেউতাৰ কাৰণে ভাজি খাম আৰু ৰাতি খাবলৈ দেউতাৰ কাৰণে ৰাতি দেউতাই মানে মাছ নাখায় তেতিয়াহ'লে আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ সেইফালেকে যিহেতু কি হয় কিনি দেখুৱাব চেষ্টা কৰিম দেউতাই মূলাখিনি আনিছে আগতে চব্জিখিনি কেৰাহীত দিওঁ তাৰপিছত লাহেকৈ মূলাখিনি কাটিব এয়া আনিছে আৰু আজি ধুনীয়া ৰ'দ ওলাইছে কাপোৰ চাপোৰ ধুই দিলোঁ পিনাকৰ কাপোৰ সেই কেতিয়াই আহিলে গুৱাহাটীৰ পৰা সেই কাপোৰবোৰ ধুই দিলোঁ লাহেকৈ মাছ চব্জি হৈ গৈছে আৰু এতিয়া A few moments later. Hi guys, good evening সকলোকে আৰু এইফালে চাওক টোপনি নাই দুপৰীয়া অকণমান হৈছিলে দেই আজি মানে ডাইপাৰ পিন্ধোৱা নাই পেচাব কৰি দিছে আৰু সাৰ পাইছে যে আধা ঘণ্টাও হোৱা নাই সাৰ পাই গৈছে বাচন ভাত পানী খাই মেলি তাই খুৱাই থৈ মই ভাত খাই বাচন থৈ আছিলোঁ সেই সময়তে তাই উঠি গ'ল আৰু তাই এক পাক মাৰি আহিলোঁ আৰু এনেই ফুৰি আহিলোঁ মোবাইল লৈ যোৱা নাও চাৰ্জ নাছিলে যে সেইকাৰণে লৈ যোৱা নাও আৰু এতিয়া চাওক উৎপাত টোপনি নাই উফ মানে মানুহ আহিছে দেউতাক কথা পাতি আছে নহ'লে দেউতাৰ ওচৰতে দিলোঁ হয় আৰু ইফালে মাও মানে উঠা নাই এতিয়ালৈকে সন্ধিয়া হ'ব আৰু বেছি টাইম নাই ইয়া চোনা ইছৰাম চাওক কিবা বিচাৰে এইফালে তাই বম উৎপাত Yeah. Hey, Dad. Yeah. Hi. আৰু এতিয়া চাব ন মানে গাখীৰ খুৱাই থৈ আহিলোঁ ইয়াতে যে মই গাখীৰ আৰু পানী থৈ গৈছোঁ মানে অন কৰি গেছ মানে মোৰ দিমাগতে নাছিলে জানেনে চাও পানী উতলি আছে গাখীৰ উতলি আছে ভাগ্য ভাল আজি ছোৱালীজনী ডিষ্টাৰ্ব কৰে পটকে খালে বুলি আহি দেখা পাওঁ পানী শুকাই গৈছে আৰু অকণমান 5 মিনিট দেৰি কৰিলে পূৰা পুৰি গ'লে হয় মানে চচটো পুৰি গ'লে হয় আৰু গাখীৰটো বাৰু আছেই ঢেৰ গাখীৰৰ ষ্টিম এনেও কমাই থৈ যাওঁ কাৰণ গাখীৰ কেতিয়া উতলে নিজৰ গম পোৱা নাযায় মানে পটককৈ উতলি পৰি যায় যে সেইকাৰণে আৰু তেতিয়া চাহ বনাওঁ আৰু কৈছোঁ যে মাছ নাখাওঁ বুলি মানে পিনাকে অকণমান গাহৰি মাংস আনিছিলে দেই যিহেতু আমাৰ ঘৰত গাহৰি মাংস নাখায়
বনাব দিয়ে বাৰু কিন্তু হ'লেও মই নবনাওঁ নাখায় যিহেতু মা দেউতাহঁতে আগৰ পৰাই নাখায় নাহে সেইকাৰণে মানে আমি প্ৰিয়া তাই বনাই দিছে আৰু তাইৰ ঘৰৰ পৰা বনাই দিছে তো লৈ আহিলে পিনাকে সেয়ে খালোঁ আৰু সেই 11টামানলৈ আহিছিলে আৰু পিনাকে বনাই মেলি আমাৰ আকৌ বুধবাৰে ইয়াতে কাটে আৰু ট্ৰাইবেলো আছে বাৰু বেংগলী আছে ট্ৰাইবেলো আছে তো তেওঁলোকে কাটিছে তাৰ পৰা মানে পিনাকে অকণমান লৈ আহিছে তো সেই বনালে যে সেই মানে খালোঁ আৰু গাহৰি মাংস মেইন গাহৰি মাংস থাকিলে মাছ চাছ খাবলৈ মন নাযায় নহয় সেই খালোঁ আৰু গাহৰি মাংসই খালোঁ তাৰপিছত ৰাতিপুৱা এবাৰ খালোঁ দুপৰীয়াও খালোঁ আৰু এতিয়াও আছে আধা কিলো আনিছিলোঁতো পিনাক মই আৰু প্ৰিয়া অকণমান খাই আৰু তাই খোৱা নাছিলে মোৰ পাল্লাত পৰি তাইও মানে অকণমান খায় আৰু বেছি নাখায় সেয়ে আছে আৰু পিনাক মই খালোঁ পিনাকো খোৱা নাছিলে দেই পিনাকে এতিয়া খোৱা শিকিলে আৰু মই গাহৰি খোৱা পিনাক নাখাওঁ নেকি সেনেকুৱা আৰু তো খাই আৰু তেনেকৈ খালোঁ আমি দুজনে মাছ আছে মাছটো যে একদম মজা হৈছে মানে চব্জি মূলালে মাছ মই ইমান ভাল নাপাওঁ কিন্তু দেউতাই বনাব দিছিলোঁ তো সেইকাৰণে বনালোঁ মাছটো আজি কিন্তু বহুত বঢ়িয়া মাছ দেই একদম ধুনীয়া মাছ আনিছে দেউতাই ডাঙৰ মানে ডাঙৰ হ'লেও কিছুমান মাছ খোৱাত নাই এইটো মাছটো আজি যে খালোঁ এক পিচ মানে খোৱা নাই বুলি নকওঁ খাইছোঁ আৰু পিনাকে লৈছোঁ যে তাৰ পৰা এক পিচ খালোঁ মানে এক টুকুৰা খালোঁ মানে মজা মাছটো খাই আৰু অকণমান মাছ মই থৈ দিছোঁ আৰু কালিৰ কাৰণে কাৰণ বহুত মাছ 6 পিচমান থৈ দিছোঁ আৰু পেটি চেটি মিলাই থৈ দিছোঁ কালি খাব পৰা যাব আৰু যিহেতু আজি মানে গুড়া মাছ আনিম বুলি কৈছে দেউতাই দেই কাৰণ মা আকৌ হস্পিটেল গৈছে ডক্টৰ দেখাবলৈ সেইকাৰণে মানে গুড়া মাছটো আনো মই অকলে কেতিয়া কাটিম আৰু ইফালে গাড়ীও ডিষ্টাৰ্ব কৰি থাকে ন তাই নুশুৱে সকলোতো টেনশ্যন নাছিলে মাছ কাটোতে অকণমান আধা ঘণ্টা 50 মিনিট লাগিবই সৰু মাছ কাটোতে আগতে পটককৈ হৈ গৈছিলে এতিয়া মানে নাকাটো যে সেইকাৰণে মানে বহুত সময় লাগি যায় মাছ কাটোতে তো তেনেকৈ মানে আজি অনা নহ'ল তো কাইলৈ ক'ম আৰু দেউতাক কাইলৈ কৈছোঁ মানে আজিয়ে কৈছোঁ যে কালি আনিবা অকণমান পটককৈ আনিলে গা ধোৱাৰ আগত মানে মাছ চাছ কাটিলে ভাল আৰু নহ'লে গা ধোৱাৰ পিছতো মাছ এনেকুৱা গোন্ধাই থাকে মানে কি ক'ম আজি মই মাছ দিছোঁ যে হ'লেও মানে ইমান গোন্ধাইছে চাৰ্ফেৰে চাবোনেৰে যিমান হাত ধুলেও মানে মাছৰ গোন্ধটো নাইকিয়া কেতিয়াও নহয় থাকিয়েই যায় সেইকাৰণে মানে কালি কৈছোঁ মূলাৰে মাছেৰে খাম বুলি কৈছিলোঁ আৰু আজি আনিছিলে মূলা দেই মূলাখিনিতো মই কাটি মেলি চব দি দিলোঁ ৰ'দত আপোনালোকে দেখুৱাই নাই শুকাওক আৰু আগতে এবাৰ কাটিছোঁ যে সেয়ে শুকালে আৰু সেই খাব পৰা হৈছেই এতিয়া চেনি অকণমান আছে সেইখিনি হৈ যাব এতিয়া আৰু নোলাওঁ মাহে খাব ক'লে চেনিছে কালি ৰাতিপুৱা বেছিকৈ ওলাই ল'ম আৰু আছে এনেকুৱা নাই বুলি নহয় এক্সট্ৰা টাইমত আছে ইয়াতে আছে থাকক নাথালোঁ আৰু এতিয়া চব চেনি চাপাত চব এক্সট্ৰাকৈ থোৱা হয় আৰু মাৰি থৈ দিয়ে আৰু বেলেগ এক্সট্ৰাকৈও থাকে সেইকাৰণে কেতিয়াবা সেই ক'বলৈ পাহৰিলে মানে থাকি যে নাথাকে আৰু একেবাৰে খালী নোহোৱাকৈ নাথাকে অকণমান হ'লেও ৰৈ যায় অলপ কেতিয়াবা পাহৰা হয় ন মাক চাওঁ নাই দুগৰাকী খোৱালোঁ খুৱাই মেলি এতিয়া মাৰ লগত খেলি আছে বেলুন বাৰ্থডে বেলুন আছিল যে সেইবোৰলৈ খেলি আছে ফাটি গ'লে পূৰা চিঞৰি কান্দিব যদি আমি হাঁহো নাহিলেতো ঠিকেই হাঁহিলে পূৰা কান্দিব মাক আৰু বনাইছে ক্ৰীম বনাইছে সেই লগতে দিওঁ আৰু গাখীৰ খোৱা নাই নহয় কৈছিলোঁ যে খোৱা নাই অকণমান আমি এনেই ফুৰি আহিলোঁ আৰু অকণমান গাঁৱৰ ফালে গৈ পিনাকে মই গাখীৰ লৈ গৈছোঁ একদম লাহে লাহে গৈছোঁ আৰু স্কুটি লৈ গৈছোঁ মই চলাই গৈছোঁ বহুত দিন হৈছে চলোৱা নাই আৰু নিজৰ স্কুটি অকণমান গ'লোঁ আৰু ফুৰি মেলি আহিলোঁ তাই হোৱা নাই যিহেতু পাত লগাব সেইকাৰণে যাওঁ আৰু লাহে লাহে ফুৰি মেলি আহোঁ একেবাৰে বহুতো মৰা বস্তি হয় পটুপটাৰ হৈ পৰাও ফুৰি আহিলোঁ হৈ গৈছে চাহখিনি ঠাই লগ ক্ৰীম বনাইছে ক্ৰীম বনাই দিওঁ আৰু মই কি লগত খাম সেই চিন্তা মই সেই লগতে খাম আৰু কি লগত খাম ক্ৰীম বনাই খাম খাই দিম বিচনাৰ পৰা চফাত নামি গৈছে বিচনাত নাথাকে এতিয়া চফাত খেলি আছে মাও মানে চফাত নামি গৈছে কি কৰিব উপায় নাই নাথাকে বিচনাত আৰু মাক দি থৈ আহিলোঁ মানে ক্ৰীম বন 3টা আছিলে দেই 2টা দি দিলোঁ নহ'লে বেয়া হৈ যাব ন কালি আনিছে খোলা নাই বাৰু আজি খালোঁ ৰাতিপুৱা ময়ে খাইছোঁ মা আকৌ ৰুটিৰ লগত খাইছোঁ যোৱাকালি ৰুটি আছিলে যে সেই লগত খালোঁ আৰু এটা মই লৈ যাওঁ গৈ মেলি খাওঁ তাৰপিছত মানে গাহৰি মাংসৰ কথা যে পিনাকে আনি খুৱাই দেই মানে মই যিহেতু খাওঁ সি মানে আনি দিয়ে প্ৰিয়াই বনাই দিয়ে তেনেকৈ মানে
কেতিয়াবা যেতিয়া মন যায় তেতিয়াই কৰোঁ নিতে যিটো নাখায় ইমান মন এটা নাযায় কিন্তু মন গ'লে পিনাকে আনিব যেনেকৈ নহওক আনিব আৰু তো খাই মেলি লওঁ তো গাইজ গাৰ্গী খোৱালোঁ তাই মানে আজি আকৌ মানে পেট বিষ মানে সেইদিনা যেনেকৈ কান্দিছিল ৰাতি 12টাৰ পৰা 3টালৈকে আজি মানে কান্দিছিলে দেই অলপ সময় আগত অকণমান সৰিয়হ তেল নাভিৰ মাজত মানে মাছাজ কৰি দিছোঁ এতিয়া হৈছে অকণমান গ্ৰাই পাউডাৰ খুৱাই দিছোঁ দেই এনে খোৱা হয় তো 1 টাইমকৈ খোৱা মই তেতিয়া আকৌ খুৱাই দিছোঁ ভয় লাগে ন গেছ হৈ গ'লে আৰু ভাত বনাই আছোঁ ৰাতিৰ কাৰণে দেউতা আহি গৈছে 10টা হৈছে তাৰ লগতে শুই আছিলোঁ অকণমান উঠো আৰু হৈছে যেতিয়া গৈ মেলি অকণমান ভাত বনাওঁ অকণমান ভাত বনালে হৈ যাব যিহেতু দুপৰীয়া চব্জি আছে আৰু মোৰ কাৰণে মাংস চব্জিটো আছেই দালি আছে দেউতাৰ কাৰণে মাছ ভাজি কৰিলোঁ দেউতা যিটো ৰাতি মাছ মানে চব্জি নাখাব আৰু দেউতাৰ ফ্ৰেণ্ড দাদা এজন আৰু দাদা বুলি মাতোঁ কাৰণ দেউতাক মৌ বুলি মাতে যে ফ্ৰেণ্ডে সমবয়সৰ যে ফ্ৰেণ্ড আৰু দেউতাক মৌ বুলি মাতে তেনেকৈ মানে দাদা আমাৰ গাৰ্গীৰ কাৰণে বাৰ্থডে গিফ্ট বাৰ্থডে কেতিয়াবাই গ'ল কাৰণ আমি বাৰ্থডে বুলি কাকো ইনভাইট কৰা নাই অকল ইনভাইট কৰা হৈছে যে ভাগৱত পাঠ আছে আৰু কীৰ্তন হ'ব সেই বুলি চবকে ইনভাইট কৰা হৈছে তো কিছুমানে ভাগৱত পাঠ শুনিলে চবে আহে বাৰু তেনেকৈ মানে চবে মানে কি ক'ম ছাৰপ্ৰাইজ হৈ গৈছে যে গাৰ্গী বাৰ্থডে বুলি গিফ্ট দি পঠিয়াইছে চোলা দি পঠিয়াইছে দেই ধুনীয়া হয় পিংক কালাৰ লাইট পিংক ইয়াতে এইটোৱে কিন্তু হয় কালাৰ এই কালাৰ এইটো হৈছে পেণ্ট একদম ভাল লাগিছে দেই পিন্ধাই দিব লাগিব ছোৱালীজনীক ছোৱালীৰ ড্ৰেছ মানে ছোৱালীৰ মই যিবোৰ ড্ৰেছ কিনিছোঁ চব মানে জেন্টছৰে হয় মানে ইউনিচেক্স যিটো হয় জেন্টছ বয় মানে গাৰ্ল বয় চবে পিন্ধিব পাৰে আৰু এইটো হৈছে ছোৱালীৰ ড্ৰেছ তো থাকক তাই হৈ আছে পাকঘৰত যাওঁ ভাত হৈ আছে আৰু গাখীৰ গৰম কৰিলোঁ মাছ চব্জি মানে গৰম হৈ আছে ভাত আছে মানে দুপৰীয়া তো অকণমানকৈ বনাই আছোঁ এয়া মাছ চব্জি আৰু এইফালে এয়া ভাত হৈ গাখীৰ গৰম কৰিলোঁ মাছ চব্জি গৰম কৰি তাৰপিছত দালিখিনি গৰম কৰিম আৰু পিনাকৰ আহি আছে পিনাক আহিছে এবাৰ আহি মানে কৈছোঁ যে ছোৱালীজনী কান্দি আছে তাই আহিলে আহি মেলি আকৌ গ'ল আৰু মোৰ হৈ গৈছে বনোৱা মেলা এতিয়া পানী অকণমান গৰম কৰি আছোঁ মা মেডিচিন খালে কিন্তু ভাল পোৱা নাই দেই মেডিচিন ডক্টৰক দেখুৱাই আহিলে মানে ডক্টৰে দিছে মেডিচিন ভাল পোৱা নাই চাওঁ কি কৰা হয় ঠাণ্ডা পানী বেছিকৈ লৰা আজিতো ঠাণ্ডা পানী লৰাই নাই কাপোৰ চাপোৰ চব মই ধুইছোঁ পিনাকৰ কাপোৰ যিবোৰ আছিলে চব ধুলোঁ আৰু কালিও ৰাতিপুৱা পটককৈ ধুব লাগিব আৰু মেচিনত দি দিওঁ পটককৈ হৈ যায় আৰু মোৰো ইফালে ঠাণ্ডা পানী লাগিলে ছোৱালীৰ ঠাণ্ডা লাগি যায় সেইকাৰণে ছোৱালীৰো লাগে মোৰো লাগে সেইকাৰণে মই মানে নিজক অকণমান বচাইছিলোঁ আৰু তো যিয়ে নহওক আৰু দুটাক ভাত দিওঁ ভাত দি মেলি আমিও খাওঁ আৰু তো ব্লগটো আজি এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নপৰিবা আকৌ লগ কম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট